Hello everyone, welcome to Advaita IAS. My name is Bishwajit Sharma. আজি আমি 16 অক্টোবৰ 2024 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক ডিছকাছ কৰিম যিবিলাক APSC CCE 2025 প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ কাৰণে ইম্পৰ্টেণ্ট। আজিৰ ইম্পৰ্টেণ্ট টপিকবিলাকৰ ভিতৰত আছে গ্ল'বেল ফ্ৰেমৱৰ্ক ফৰ AI, আমাৰ যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যিটো উত্থান হৈ আছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ৰেগুলেট কৰাটো খুব ইম্পৰ্টেণ্ট হৈ পৰিছে। ৰিচেণ্টলি আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ছাৰে এই প্ৰস্তাৱটো উত্থাপন কৰিছে আৰু সেইকাৰণে AI ৰেগুলেশ্যনটো খুব ইম্পৰ্টেণ্ট আমাৰ মেইনছৰ কাৰণে, প্ৰিলিমছৰ কাৰণে। ইয়াৰ এপ্লিকেশ্যন ছায়েন্স এণ্ড টেকত আহিব পাৰে। কৃত্ৰিম বুদ্ধিমত্তা বুলি কওঁ আমি AIক, ৰাইট? তো এইবাৰ আমাৰ নোবেল প্ৰাইজো ফিজিক্স আৰু কেমেষ্ট্ৰিত AIৰ ওপৰতে দিয়া হৈছে আল্টিমেটলি, যদিও ইনডাইৰেক্টলি আমাৰ কেমেষ্ট্ৰিত দিয়া হৈছে, ফিজিক্সত AIৰ ইন'ভেশ্যনৰ কাৰণে দিয়া হৈছে। তো AI ইজ এ ভেৰি ইম্পৰ্টেণ্ট টপিক আজিৰ দিনত। নেক্সট, গ্ৰীণ ৱাশ্বিং। যিকোনো আমাৰ কোম্পানীবিলাকে যে আজিকালি ব্ৰেণ্ডিং কৰে ইক' ফ্ৰেণ্ডলি বুলি, এই যিবিলাক মিছলিডিং ব্ৰেণ্ডিং আছে, সেই মিছলিডিং ব্ৰেণ্ডিংবিলাক ষ্টপ কৰিব লাগিব আৰু যাতে আমাৰ কনজিউমাৰবিলাক যিয়ে এই ব্ৰেণ্ডিংবিলাকৰ ইনফ্লুৱেঞ্চত আহি প্ৰডাক্টবিলাক কিনে, সেই ইনফ্লুৱেঞ্চিং যিটো হৈ আছে সেইটো বন্ধ কৰিব লাগিব। তাক গ্ৰীণ ৱাশ্বিং বুলি কয়। আমি দেখা পাইছোঁ বিভিন্ন প্ৰডাক্টবিলাকে আজি ইক' ফ্ৰেণ্ডলি, হাৰ্বেল এনেকুৱা ধৰণৰ ৱৰ্ড ইউজ কৰি আছে, যদিও তেওঁলোকৰ প্ৰডাক্টবিলাক ইক' ফ্ৰেণ্ডলি বা হাৰ্বেল নহয়, ৰাইট? তো এইটোৰ কাৰণে গভৰ্ণমেণ্টে ষ্টেপছ অলপ লৈছে। তো ইয়াৰ এপ্লিকেশ্যন GS3 ইকনমিত আহিব, ৰাইট? আমাৰ ইয়াৰ এপ্লিকেশ্যন আমাৰ ইথিক্সতো আমি এক্সাম্পল দিব পাৰোঁ, ৰাইট? ইথিকেল বিজনেছৰ ওপৰত যেতিয়া আমাৰ কিবা কুৱেশ্যন আহিব GS4ত, আমি তাতো ইয়াৰ মেনশ্যন কৰিব পাৰোঁ। নেক্সট, ইণ্ডিয়া চিকিউৰ্ছ ডিল ফৰ 31 প্ৰিডেটৰ ড্ৰোনছ ফ্ৰম US। আমি এপ্ৰক্সিমেটলি 32,000 CR খৰচ কৰি আছোঁ এই ড্ৰোনকেইটা প্ৰকিউৰ কৰিবলৈ, ৰাইট? তো ভেৰি ইম্পৰ্টেণ্ট, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত ইয়াৰ এপ্লিকেশ্যন আহিব, ৰাইট? আমি এইকেইটা টপিক আজি চাবলৈ যত্ন কৰিম। আৰু স্পেচিয়েলি আমি যদি চাব যাওঁ, ইণ্ডিয়া আৰু কেনেডাৰ মাজত যিটো ৰিলেশ্যন আছে, ঠিক আছে, কেনেডাৰ মাজত যিটো ৰিলেশ্যন আছে সেইটো ডেটিয়ৰিয়েট হৈ আছে। ডেইলি নতুন নতুন নিউজ আহি আছে। আমি ইণ্ডিয়া কানাডা ৰিলেশ্যনো আমি লৈ আহিম ইয়াৰ ওপৰতো টপিক, কিন্তু আমি আজি লৈ অহা নাই। আৰু এইটো মই বিশ্বাস কৰোঁ যে নেক্সট কামিং 2-3 days ইয়াৰ অলপমান আৰু ডেভেলপমেণ্ট আমি দেখা পাম। প্লাছ আমাৰ আজি S জয়শংকৰ চাহাবে ASEAN মিটিঙৰ কাৰণে তেওঁ পাকিস্তান ভিজিট কৰিছে, খুব ইম্পৰ্টেণ্ট। তো ইণ্ডিয়া পাকিস্তান ৰিলেশ্যন প্লাছ ইণ্ডিয়াৰ যিটো ৰোল ASEAN বা ASEAN যিটো ছিগনিফিকেঞ্চ ইণ্ডিয়াৰ ফৰেন এফেয়াৰ্ছত, ডিপ্ল'মেটিক ৰিলেশ্যনত, সেই বিষয়েও আমি এটা ক্লাছ ইউটিউবত লৈ যাম, ৰাইট? খুব ইম্পৰ্টেণ্ট। তো আজিৰ টপিককেইটা আমি লৈ আহোঁ। গ্ল'বেল ফ্ৰেমৱৰ্ক ফৰ AI। আমাক ফ্ৰেমৱৰ্ক এটা AI লাগে। AI আমি কিয় ৰেগুলেট কৰিব লাগিব? AI যদি ইথিকেল ইউজ নহয়, তেতিয়াহ'লে ই কি কৰিব? হিউমেন ৰাইটছ ভায়'লেট কৰিব, ৰাইট? হিউমেন ৰাইট ভায়'লেট কৰিব। লগতে আমি যদি হিউমেন ৰাইট যদি প্ৰটেক্ট কৰিব লাগে, প্লাছ আমি যদি মানুহৰ প্ৰাইভেচি মেইনটেইন কৰিব লাগে, তেতিয়াহ'লে AIৰ ৰেগুলেশ্যন ইজ মেণ্ডেটৰী, ৰাইট? তো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী পিচেছ ফৰ গ্ল'বেল ডিজিটেল ৰুলছ ইথিকেল AI। তো এইটো গ্ল'বেলি বাইণ্ডিং আমাক কিছুমান ৰুল থাকিব লাগিব যদি আমি AI ইন ফিউচাৰ ইউজ কৰিব লাগে এক্সটেনচিভলি। আমি এইটো এনচিয়'ৰ কৰিব লাগিব AIয়ে যাতে হিউমেন ৰাইট ভায়'লেশ্যন নকৰে, ৰাইট? AIৰ যদি মিছ ইউজ যাতে নহয়। ডাঙৰ ডাঙৰ কৰ্প'ৰেটছবিলাকে বা বিলিয়নাৰ্ছবিলাকে AI ইউজ কৰি তেওঁলোকে কি কৰিব পাৰে? ইনইকুৱেলিটি বেছি বঢ়াই দিব পাৰে ছ'চাইটিত, ৰাইট? ইণ্টাৰনেশ্যনেল কোলাবৰেশ্যনৰ ক্ষেত্ৰতো AIয়ে খুব ইম্পৰ্টেণ্ট ভূমিকা গ্ৰহণ কৰিব। কাৰণ আমি যদি ৱাৰৰ ক্ষেত্ৰত যদি কোনোবা এখন কাণ্ট্ৰি AIত খুব ষ্ট্ৰং, কোনোবা এখন কাণ্ট্ৰি উইক, তেতিয়াহ'লে ষ্ট্ৰং কাণ্ট্ৰিটোৱে উইক কাণ্ট্ৰিৰ ওপৰত খুব ইনফ্লুৱেঞ্চ চলাব পাৰিব। আজিকালি যিবিলাক ৱাৰ হয় এইবিলাক ডাইৰেক্ট ৱাৰ নহয়। আজিকালি যিবিলাক ৱাৰ হয় এইবিলাক নেৰেটিভছৰ ৱাৰ, নেৰেটিভছ। AI ইউজ কৰি ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাকত কোনো এখন কাণ্ট্ৰিক ডিফেণ্ড কৰিবলৈ বেছি সময় নালাগে, ৰাইট? তো AIৰ ইথিকেল ইউজটো মেণ্ডেটৰী। AIৰ ছেফটিৰ কাৰণে যদি AI ইউজ কৰি কোনোবাই ৰবট বনাইছে, ৰাইট? তো সেইটোৰ পৰা হিউমেনছবিলাকৰ ছেফটিৰ কাৰণে আমি কাম কৰিব লাগিব, যাতে AIয়ে আমাক একো হাৰ্ম কৰিব নোৱাৰে। আমি সৰুতে ট্ৰান্সফৰ্মাৰ মুভি এটা চাইছিলোঁ, ৰাইট? ট্ৰান্সফৰ্মাৰ
তাত কেনেকৈ মেচিনবিলাকে হিউমেন ৰেচটোক ডমিনেট কৰিবলৈ ট্ৰাই কৰিছিলে, আমি মেক্সিমাছৰ কথা জানো, ৰাইট? তো তেনেকুৱা যাতে ইন ফিউচাৰ হ'ব নোৱাৰে তাৰ কাৰণে AI ৰেগুলেশ্যন ইজ মেণ্ডেটৰী। তো মই অলৰেডি কিয় নিউজত আছে মই ক'লোঁ, নৰেন্দ্ৰ মোদী ছাৰে আমাৰ ৰিচেণ্টলি এই ইছ্যুটো উঠাইছিলে। কিয় AI আমাৰ ৰেগুলেশ্যন এচেঞ্চিয়েল মই অলৰেডি ক'লোঁ, ৰাইট? আৰু গ্ল'বেল এফৰ্টছ আজিকালি কি হৈছে AI ৰেগুলেশ্যনৰ কাৰণে সেইটো খুবেই ইম্পৰ্টেণ্ট। ইউনাইটেড নেশ্যনৰ AI ৰিজলিউশ্যনে কি কয়, যদি AI ৰেগুলেশ্যনৰ ওপৰত কুৱেশ্যনছ আহে আমি মেনশ্যন কৰিব লাগিব। ইউনাইটেড নেশ্যনছ কলছ ফৰ ৰেছপনচিবল AI ইউজ টু ছাপৰ্ট গ্ল'বেল ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ, যাতে আমি SDG গ'ল এচিভ কৰিব পাৰোঁ তাৰ কাৰণে ৰেছপনচিভলি আমি AI ইউজ কৰিব লাগিব, ৰাইট? হাইলাইটছ AI's potential negative impact on jobs, স্পেচিয়েলি ডেভেলপিং কাণ্ট্ৰিজবিলাকত যিবিলাক আমাৰ ইণ্ডাষ্ট্ৰিজ চলে মেইনলি সেইবিলাক লেবাৰ ইণ্টেনচিভ কাণ্ট্ৰি হয়। যদি লেবাৰ ইণ্টেনচিভ কাণ্ট্ৰি হয়, আমি যদি এই লেবাৰখিনিক AI দি ৰিপ্লেচ কৰোঁ তেতিয়াহ'লে জব লছ হ'ব। তো জব লছৰ এগেইনষ্টত প্ৰটেকশ্যন লাগিব, নহ'লে ডেভেলপিং কাণ্ট্ৰিবিলাক চাফাৰ কৰিব। এতিয়া জাপানৰ পপুলেশ্যন কমি আহিছে, তো জাপানৰ কাৰণে AI বা ৰবটছ মেণ্ডেটৰী ইণ্ডাষ্ট্ৰি চলাবলৈ, কিন্তু ইণ্ডিয়াৰ পপুলেশ্যন বহুত ডাঙৰ পপুলেশ্যন আছে, চাইনাৰ ডাঙৰ পপুলেশ্যন আছে। যদি আমি মেন পাৱাৰক AI দি ৰিপ্লেচ কৰোঁ ইকনমিক ইম্পেক্ট পৰিব, হিউজ ইম্পেক্ট পৰিব, আৰু ইনিকুৱেলিটি বঢ়াই দিব। অলৰেডি আমাৰ ইনিকুৱেলিটি বহুত বেছি বাঢ়ি গৈছে, ৰাইট? এই ইনিকুৱেলিটি বঢ়াই দিব, ধনী হৈ যাব, দুখীয়া হৈ আহিব, ৰাইট? ইউৰোপিয়ান ইউনিয়নে কি লৈ আহিছে, কেটেগৰাইজ AI চিষ্টেমছ বাই ৰিস্ক, কোনটো AI চিষ্টেমৰ কিমান ৰিস্ক আছে সেই হিচাপত কেটেগৰাইজ কৰা হৈছে। বেন চাৰ্টেইন AI ইউজেছ লাইক মাছ ছাৰ্ভিলেঞ্চ, AI মাছ ছাৰ্ভিলেঞ্চৰ কাৰণে ইউজ কৰিব নোৱাৰিব, কিয়? ই প্ৰাইভেচিত ইম্পেক্ট পেলাব, মানুহৰ প্ৰাইভেচিত ইম্পেক্ট পেলাব। আমি স্নোডেনৰ মুভি এখন আহিছিলে 2016 এখন মুভি আহিছিলে, এডৱাৰ্ড স্নোডেন নামৰ এজন মানুহ আছিলে যে ৰাছিয়ালৈকে পলাই গৈছিলে, ৰাইট? US পৰা। তেতিয়াই আমি গম পাইছিলোঁ যে মুভিখন চালে কোনোবাই গম পাব, আমাৰ যিটো লেপটপৰ কেমেৰা আছে, ফ্ৰণ্ট কেমেৰা আছে, সেই ফ্ৰণ্ট কেমেৰা এক্টিভেট কৰি আমি এজন মানুহক মনিটৰ কৰিব পাৰোঁ তেওঁ প্ৰাইভেট স্পেচত, ৰাইট? তো এনেকুৱা ধৰণৰ কথা। ৰিচেণ্টলি নিউজ ওলাইছিলে মাৰ্ক জুকাৰবাৰ্গে নিজৰ যিটো ফ্ৰণ্ট কেমেৰা আছে লেপটপৰ সেইটো ঢাকি ৰাখে। তো AIৰ এনেকুৱা ধৰণৰ ইউজেছ আছে, আৰু তাতকৈও ডেঞ্জাৰাছ লেভেলত হ'ব AIৰ ইউজ। তো তাৰ পৰা মানুহক প্ৰটেক্ট কৰিব লাগিব, তাৰ কাৰণে ইউৰোপিয়ান ইউনিয়নে মাছ ছাৰ্ভিলেঞ্চ চিষ্টেম বেন কৰিছে, ৰাইট? এণ্ড বিহেভিয়াৰ মেনিপুলেশ্যন, যিকোনো এজন মানুহক মেনিপুলেটেড AI ইমেজেছ বা AI ভিডিঅ'ছ প্ৰচাৰ কৰিব নোৱাৰিব, উইথ লিমিটেড এক্সেপশ্যনছ ফৰ ল এনফৰ্চমেণ্ট। ফ'কাছ অন কমপ্লায়েন্স ইছ্যুজ এণ্ড এড্ৰেছ চেলেঞ্জেছ প'জড বাই জেনেৰেটিভ AI লাইক ChatGPT-য়ে যিবিলাক চেলেঞ্জ প'জ কৰে, যেনেকৈ আমাৰ পেটেণ্ট ৰিলেটেড ইছ্যু যদি হৈ গ'ল, সেইটো যদি ChatGPT-য়ে ভায়লেট কৰি আছে তাৰ ওপৰত একশ্যন ল'বৰ যাতে স্ক'প থাকে। চাইনাই ৰেগুলেট কৰিছে, এইমছ টু ফষ্টাৰ AI গ্ৰ'থ while protecting national interest in social and economic areas. UK's flexible AI framework, India's AI mission, কি ভাৰতৰ AI mission এইটো ইম্পৰ্টেণ্ট। 10,300 crore ইণ্ডিয়াই ফাণ্ড কৰিছে টু বুষ্ট AI ইন'ভেশ্যন, ইনভেষ্ট ইন এডভান্স টেকনলজি ডেপ্লয়মেণ্ট, এলাইন্স উইথ SDG। এইটো আমাৰ পইণ্টটো ক'ৰ লগত আছে, এইটো পইণ্ট ইউনাইটেড নেশ্যনেও আমাক কৈছে অলৰেডি, ঠিক আছে? টেক্স এ ফেজড এপ্ৰ'চ টু বিল্ড ইনক্লুচিভ AI চিষ্টেম। কিন্তু ইণ্ডিয়া এতিয়ালৈকে কোনো কংক্ৰিট এনেকুৱা ষ্টেপ লোৱা নাই, যিহেতু আমি AIৰ বহুত আৰ্লি ষ্টেজত আছোঁ, AI ডেভেলপমেণ্টৰ বহুত আৰ্লি ষ্টেজত ইণ্ডিয়া আছে। ইণ্ডিয়াই কোনো ধৰণৰ এতিয়ালৈকে ডাইৰেক্টলি AIক টাৰ্গেট কৰি কোনো ধৰণৰ ৰেগুলেশ্যনছ লৈ অহা নাই, ৰাইট? মেইনছৰ কুৱেশ্যন কি হ'ব পাৰে, ডিছকাছ দ্য নিড অফ গ্ল'বেল ৰেগুলেশ্যন অফ RTI, নিড অফ গ্ল'বেল ৰেগুলেশ্যন অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইন দ্য লাইট অফ পটেঞ্চিয়েল ৰিস্ক এণ্ড বেনিফিট। তো আমি কি কৰিম, হোৱাট ইজ AI লিখিম, ঠিক আছে? AIৰ এক্সাম্পল কিছুমান দিম, যেনেকৈ জেনেৰেটিভ AI হৈ গ'ল ChatGPT। আমি টেছলাৰ এক্সাম্পল দিব পাৰোঁ, টেছলাই ৰবট কাৰ কিছুমান লঞ্চ কৰি আছে, ৰাইট? ৰিচেণ্টলি টেছলাই এটা ৰবটো লঞ্চ কৰিছিলে, ৰাইট? প্লাছ ইন দ্য লাইট অফ পটেঞ্চিয়েল ৰিস্ক, তো আমি কি লিখিম, কিয় গ্ল'বেল ৰেগুলেশ্যন লাগে, ৰিস্কখিনি আৰু বেনিফিটখিনি হাইলাইট কৰি লিখিম, ৰাইট? তো আমি যদি 6টা পইণ্ট লিখোঁ, 3টা ৰিস্ক 3টা বেনিফিট ইউজ কৰি আমি আনচাৰটো কৰিবলৈ ট্ৰাই কৰিম উইথ এ
পজিটিভ ষ্টেটমেণ্ট যদি আমি ভালকৈ ৰেগুলেট কৰোঁ AI কেন বি ইউজফুল ফৰ হিউমেন চিভিলাইজেশ্যন ৰাইট নট অনলি হিউমেন চিভিলাইজেশ্যন আমাৰ প্লেনেটৰ কাৰণে এইটো এটা বুন হ'ব যদি আমি ভালকৈ AI ইউজ কৰিব পাৰোঁ ৰাইট গ্ৰীণ ৱাশ্বিং কি মই অলৰেডি অলপ কৈছোঁ তথাপিতো আমি চাম কিয় নিউজত আছে গ্ৰীণ ৱাশ্বিং কি হয় নিউ গাইডলাইন্স অভাৰভিউ এবাৰ কৰিম ইম্পৰ্টেঞ্চ এই গাইডলাইন্সবিলাকৰ কি আৰু গভৰ্ণমেণ্টে কি ষ্টেপছ লৈছে ৰাইট তো এই বস্তুটো ইণ্ডিয়ান এক্সপ্ৰেছত আজি আহিছিলে খুব ইম্পৰ্টেণ্ট ইয়াৰ ওপৰত মেইনছত কুৱেশ্যন আহিব পাৰে গ্ৰীণ ৱাশ্বিঙৰ ওপৰত আমাৰ GST এনভাইৰনমেণ্টত আহিব বা GST ইকনমিত আহিব এনভাইৰনমেণ্টতো আহিব পাৰে হোৱাই ইন নিউজ ইণ্ডিয়ান গভৰ্ণমেণ্ট হেজ ইণ্ট্ৰডিউচ নিউ গাইডলাইন্স টু কম্বেট গ্ৰীণ ৱাশ্বিং কি যদি কোনোবা কোম্পেনীয়ে মিছলিডিং এডভাৰটাইজমেণ্ট কৰে ব্ৰেণ্ডিং দেয়াৰ প্ৰডাক্ট এজ ইক' ফ্ৰেণ্ডলি ৰাইট তেতিয়াহ'লে এই যিটো ব্ৰেণ্ডিং এইটো মিছলিডিং ব্ৰেণ্ডিং হ'ব আৰু এই ব্ৰেণ্ডিংবিলাক আমি ষ্টপ কৰিব লাগিব সেইটো গ্ৰীণ ৱাশ্বিং বুলি কোৱা হয় ইছ্যুড বাই দ্য চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটি ভেৰি ইম্পৰ্টেণ্ট যেতিয়া আমি নিউজ এটা চাওঁ নিউজটো আমি পঢ়োঁ যে কি হয় গ্ৰীণ ৱাশ্বিং গভৰ্ণমেণ্টে কি কৰিছে কিন্তু আমি এনেকুৱা পইণ্টবিলাক কেতিয়াবা এৰি থৈ যাওঁ আৰু UPSCয়ে ইয়াৰ পৰা কুৱেশ্যন কাটিবলৈ খুব ভাল পায় এইবিলাকৰ পৰা কুৱেশ্যন কাটিবলৈ খুব ভাল পায় কোনটো এজেঞ্চি জড়িত হৈ আছে কোনটো এজেঞ্চিয়ে নিউ গাইডলাইন ইছ্যু কৰিছে ৰিগাৰ্ডিং গ্ৰীণ ৱাশ্বিং চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটি এই যিটো অথৰিটি আহে এইটো কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত আহে মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছৰ আণ্ডাৰত আহে আৰু এই যিটো আমাৰ অথৰিটি আছে ঠিক আছে চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটি এইটো অথৰিটি কোনটো এক্টৰ আণ্ডাৰত এষ্টাব্লিছড হৈছে সেইটো হ'ল কনজিউমাৰ প্ৰটেকশ্যন এক্ট 2019 তো এই ইনফৰমেশ্যনখিনিও আমি জানিব লাগিব যাতে আমাৰ প্ৰিলিমছৰ ফালৰ পৰা হেল্প হৈ যায় তো এনেকুৱা ধৰণৰ পইণ্টবিলাক আমি কেতিয়াও মিছ কৰিব নালাগে কুৱেশ্যনছ ইয়াৰ পৰা আহে প্ৰিলিমছত ৰাইট স্পেচিয়েলি ফৰ UPSCৰ কথা কৈছোঁ মই APSCটো আজিকালি এনেকুৱা ট্ৰেণ্ড লৈছে গভৰ্ণমেণ্টে APSCয়ে ৰাইট তো হোৱাট ইজ গ্ৰীণ ৱাশ্বিং মই ক'লোঁ গ্ৰীণ ৱাশ্বিং ৰেফাৰ্ছ টু দ্য প্ৰেক্টিছ ৱেৰ কোম্পেনীজ অৰ্গেনাইজেশ্যন অৰ গভৰ্ণমেণ্ট মেক dubious claims about their product or action being environmental friendly or climate friendly. This trend is driven by the growing pressure on businesses to act on climate change, often leading to misleading advertisement. তো CCPয়ে কি কৰিছে নতুন গাইডলাইন উলিয়াইছে যাতে এই মিছলিডিং এডভাৰটাইজমেণ্টবিলাক বন্ধ হৈ যায় আৰু কনজিউমাৰৰ ৰাইটছ প্ৰটেক্ট কৰিব পৰা যায় ৰাইট নিউ গাইডলাইন্সত কি কৈছে ক্ৰেকডাউন কৰিব মিছলিডিং এডভাৰটাইজমেণ্টত আৰু দে কমপ্লিমেণ্ট এক্সিষ্টিং ৰুলছ ৰাইট লাইক প্ৰিভেনশ্যন অফ মিছলিডিং এডভাৰটাইজমেণ্ট এণ্ড এণ্ডৰ্ছমেণ্ট ফৰ ফ্ৰেমড ইন 2022 সুপ্ৰিম কোৰ্টে আমাৰ কি কৰিছে পতঞ্জলীক ফটকাৰ লগাইছে যে তেওঁলোকে মিছলিডিং এডভাৰটাইজমেণ্ট কৰি বস্তু চেল কৰি আছে ৰাইট কি প্ৰিন্সিপাল কি ট্ৰুথফুলনেছ আৰু একুৰেচি থাকিব লাগিব ব্ৰেণ্ড প্ৰমোশ্যনত ক্লেৰিটি দিব লাগিব তেওঁলোকে যে গ্ৰীণ যদি ইউজ কৰিছে সঁচাকৈ গ্ৰীণ হয়নে নহয় ৰাইট ৰেলেভেঞ্চ কম্পেৰিজন শ্বুড বি বেছড অন মিনিংফুল ভেৰিফায়েবল ডাটা ডিছক্ল'জ কৰিব লাগিব যে যদি কিবা এটা ক্লেইম কৰিছে এইটো হয়নে নহয় ইমেজেৰী যিটি ইমেজ লগাব নোৱাৰিব যে গ্ৰীণ বুলি বোলে গ্ৰীণ কালাৰটো ইউজ কৰিছে কিন্তু একচুৱেলি গ্ৰীণ নহয় তো তেওঁলোকে নোৱাৰিব এণ্ডৰ্ছমেণ্ট অনলি ইউজ ভেৰিফাইড এণ্ডৰ্ছমেণ্ট এভইড ভগ টাৰ্মছ লাইক ইক' ফ্ৰেণ্ডলি উইদাউট এভিডেঞ্চ তো যদি কৰে পেনাল্টি হ'ব কি টাৰ্মছ টু এভইড অৰ ইউজ ইন উইথ কশ্যনছ টাৰ্মছ লাইক ইক' ফ্ৰেণ্ডলি ছাষ্টেইনেবল কাৰ্বন নিউট্ৰেল শুড বি ইউজড অনলি ইফ দে আৰ একুৰেট এণ্ড ভেৰিফায়েবল যদি ভেৰিফাই কৰাব নোৱাৰে তেতিয়াহ'লে ইউজ কৰিব নোৱাৰে পেনাল্টি লাগি যাব কোম্পেনীজ মাষ্ট এভইড ভগ ডিচেপশ্যন and are required to provide supporting data when using terms like green or environmentally safe. এটা আমি ফৰ এক্সাম্পল মই যদি চাওঁ আমাৰ মানুহে কি কৰে কেন কিনে পেপচিৰ কেন এটা কিনে প্লাষ্টিকৰ বটল নিকিনে কিয় প্লাষ্টিকে আমাৰ এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি নহয় প্লাষ্টিকটো এতিয়া কেনবিলাকৰ আমি যদি ভিতৰত চাওঁ এটা থিন প্লাষ্টিক লেয়াৰ এটা থাকে কেনৰ ভিতৰত যদি মই যিকোনো এটা মই কোল্ড ড্ৰিংকছৰ এটা কেন চাওঁ কেনৰ ভিতৰত থিন প্লাষ্টিক আমাৰ লেয়াৰ এটা থাকে মেক্সিমাম কেনৰ ভিতৰত ঠিক আছে তো সেই বস্তুটো এনভাইৰনমেণ্টেল ফ্ৰেণ্ডলি নহয় কিন্তু মানুহে মিষ্টেকেনলি কিনি আছে যে নাই কেনটোতো বায়'ডিগ্ৰেডেবল হয় টিনেদি বনোৱা যায় তো এইটো আমি ল'ব পাৰোঁ
তো আমি এনভাইৰমেণ্টেলি এটা এনভাইৰমেণ্ট ফ্ৰেণ্ডলি বস্তু এটা কিনি আছোঁ, কিন্তু একচুৱেলি নহয়, ৰাইট? Importance of these guidelines aims to protect consumers from misleading environmental claims. আমি environmental friendly বুলি বস্তুটো কিনি আছোঁ, আমি ভাবি আছোঁ যে আমি এনভাইৰমেণ্টক প্ৰটেক্ট কৰি আছোঁ, কিন্তু সেই ক্লেইমটোৱে মিছলিডিং, নহয় এনভাইৰমেণ্ট ফ্ৰেণ্ডলি। তো কনজিউমাৰ ইনফ্লুৱেঞ্চ হৈ ব্ৰেণ্ডিং কৰাৰ কাৰণে ইনফ্লুৱেঞ্চ হৈ বস্তুটো কিনিছে, তো সেইটো যাতে প্ৰটেকশ্যনত আহে, কনজিউমাৰজনৰ যাতে ৰাইট প্ৰটেক্ট হৈ থাকে আণ্ডাৰ কনজিউমাৰ প্ৰটেকশ্যন ৰাইট 2019, ৰাইট? মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন, হোৱাট ইজ গ্ৰীণ ৱাশ্বিং? ভেৰি ইম্পৰ্টেণ্ট দেই মেইনছৰ কাৰণে। গ্ৰীণ ৱাশ্বিং বহুত ইম্পৰ্টেণ্ট। আজিকালি ক্লাইমেট চেঞ্জৰ যিটো এনভাইৰমেণ্টেল ফ্ৰেণ্ডলি প্ৰডাক্ট হ'ব লাগে, ক্লাইমেট চেঞ্জৰ ওপৰত যিমান কাম কৰা হৈছে, গ্ৰীণ ৱাশ্বিং ভেৰি ইম্পৰ্টেণ্ট টাৰ্ম, যিটো মেইনছত আহিব পাৰে। হাউ ডাজ ইট ইম্পেক্ট কনজিউমাৰ ট্ৰাষ্ট এণ্ড এনভাইৰমেণ্টেল ছাষ্টেইনেবিলিটি? তো দুটা পাৰ্টত আমি ধুনীয়াকৈ আনচাৰটো দিব পাৰোঁ। তো আনচাৰটো তোমালোকে লিখিবা, লিখি কেনে ছাবমিট কৰিব পাৰিবা। India secures deal for 31 Predator drones from US. খুব ইম্পৰ্টেণ্ট। ৰিচেণ্টলি ইণ্ডিয়াই প্ৰিডেটৰ ড্ৰোন কিনিছে। ইয়াৰ এপ্লিকেশ্যন কি হ'ব? বৰ্ডাৰ ছিকিউৰিটিত হ'ব, ঠিক আছে? বৰ্ডাৰ ছিকিউৰিটি, ৰাইট? ইয়াৰ এপ্লিকেশ্যন আমাৰ এয়াৰ ডিফেন্সৰ হ'ব, এয়াৰ ডিফেন্স, ঠিক আছে? আমাৰ যদি ক্লাইমেটিক কণ্ডিশ্যনছ কিছুমান আহে, হেজাৰ্ড কিছুমান আহে, ৰাইট, তাত ইয়াৰ ইউজ হ'ব। তো ইয়াতে আমি কিছুমান য'ত যদি আমি ছিক্ৰেট মিছন ক'ৰবাত কৰিব লাগে বা এনিমিৰ কেম্প ডেষ্ট্ৰয় কৰিব লাগে, যেনেকৈ ইণ্ডিয়াই কৰিছিলে পাকিস্তানৰ আফটাৰ ফুলৱামা এটেক্স, সেইবিলাকত কামত আহিব, ৰাইট? তো ইণ্ডিয়াৰ যিটো এয়াৰফ'ৰ্চ আছে, এয়াৰফ'ৰ্চ আৰু স্থলসেনা বা জলসেনা চবকেই ছাপৰ্ট কৰিব পৰা কেপেবিলিটি আছে। কিয় নিউজত আছে অলৰেডি ক'লোঁ। 31 MQ-9B প্ৰিডেটৰ ড্ৰোন কিনিছে, ক'ৰ পৰা? US-ৰ পৰা। যিটো কোম্পানীয়ে চেল কৰিছে, কোম্পানীটোৰ নাম হ'ল জেনেৰেল এটমিক্স। $4 বিলিয়ন খৰচ কৰিছে, ৰাইট? তো এইটোতো নিউজ হৈ গ'ল, কিন্তু ইণ্ডিয়াই ডিফেন্সত কিমান টকা স্পেণ্ড কৰিছে, ইণ্ডিয়াৰ হায়েষ্ট ডিফেন্স পাৰ্টনাৰ কোন, ইণ্ডিয়াই কাৰ পৰা ডিফেন্স ইকুইপমেণ্ট প্ৰকিউৰ কৰে, আমি জানিব লাগিব, ৰাইট? মেজৰ আৰ্মছ ছাপ্লায়াৰ, এইটো খুব ইম্পৰ্টেণ্ট। ইণ্ডিয়া বিফ'ৰ এৰাউণ্ড 2010 আমি মেইনলি ডিপেণ্ডেণ্ট আছিলোঁ ৰাছিয়াৰ ওপৰত, আৰু ব্ৰিটেইনে আমাক কিছুমান ব্ৰিটেইনৰ ওপৰতো আমি অলপমান নৰ্মেলি খুব কমভাৱে আমি ডিপেণ্ডেণ্ট আছিলোঁ। মেইনলি আমি ৰাছিয়াৰ ওপৰত ডিপেণ্ড কৰিছিলোঁ। আমাৰ ইম্পৰ্টৰ 64%তকৈ বেছি আমি ৰাছিয়াৰ পৰা লৈছিলোঁ, ৰাইট? আমাৰ যিমান ৱাৰ আছে, পাকিস্তানৰ লগত বাংলাদেশ লিবাৰেশ্যন ৱাৰ হৈ গ'ল, ঠিক আছে? 1999ত যিমান আমি টেংকছ ইউজ কৰিছিলোঁ, যিমান আমি ফাইটাৰ জেটছ ইউজ কৰিছিলোঁ, গোটেইবিলাক আমি ৰাছিয়াৰ পৰা প্ৰকিউৰ কৰা আছিলে। আমি Su-30 MKI ৰাছিয়াৰ পৰা প্ৰকিউৰ কৰিছোঁ, ৰাইট? T-90 টেংকছ আমি লৈছোঁ। ৰিচেণ্টলি আমি S-400 মিছাইল ডিফেন্স ছিষ্টেম প্ৰকিউৰ কৰিছোঁ ৰাছিয়াৰ পৰা, ৰাইট? আৰু এতিয়া ৰাছিয়াৰটো S-500 আছে, তাৰমানে কি 500-400 মানে কি 500-400 কিলোমিটাৰলৈকে ওপৰলৈকে বা দূৰলৈকে ই কি কৰিব পাৰে, এয়াৰ ডিফেন্স কৰিব, ইনকামিং মিছাইলক ইণ্টাৰচেপ্ট কৰিব পাৰে, ৰাইট? তো আমাৰ ৰাছিয়াৰ পৰা আমি প্ৰকিউৰ কৰিম, US-ৰ পৰা প্ৰকিউৰ কৰোঁ। আমি বয়িং P-81 পচাইডন আমি প্ৰকিউৰ কৰিছোঁ। লকহিড মাৰ্টিনৰ যোনটো আমাৰ হাৰকিউলিছ এয়াৰক্ৰাফ্ট আছে, ট্ৰান্সপৰ্টাৰ এয়াৰক্ৰাফ্ট মুভমেণ্টৰ কাৰণে, আমি যদি আমাৰ যিবিলাক সৈন্য আছে বা আমি টেংক যদি মুভ কৰিব লাগে, আমি হাৰকিউলিছ ইউজ কৰোঁ, ৰাইট? দেন ফ্ৰান্সৰ পৰা আমি ৰাফেল প্ৰকিউৰ কৰিছোঁ। স্কৰপাইন ক্লাছ ছাবমেৰিন আমি কাম কৰিছোঁ। P-75 প্ৰজেক্টৰ কথা কোৱা হৈছে। ইয়াতে 6টা ছাবমেৰিন আমি বনাই আছোঁ, যিটো ছাবমেৰিন ডিজেল ইলেক্ট্ৰিক ছাবমেৰিন, নট নিউক্লিয়াৰ ছাবমেৰিন। এইটো ফ্ৰান্সৰ হেল্পত আমি বনাই আছোঁ, ৰাইট? ইজৰাইলৰ পৰা ৰিচেণ্টলি আমি প্ৰকিউৰ বেছিকৈ কৰি আছোঁ, ৰাইট? বাৰাক 8, ঠিক আছে, আমি প্ৰকিউৰ কৰিছোঁ। হেৰন UAVs, স্পাইডাৰ এয়াৰ ডিফেন্স ছিষ্টেম, ৰাইট? ইজৰাইলৰ এটা এয়াৰ ডিফেন্স ছিষ্টেম আছে যিটো নিউজত আছে, আইৰণ ড'মৰ বিষয়ে আমি জানিব লাগে, ইয়াৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে। কোনখন কাণ্ট্ৰিৰ এয়াৰ ডিফেন্স ছিষ্টেম হয়? ইউনাইটেড কিংডমৰ পৰা আগষ্টা ৱেষ্টলেণ্ড আমি ডিল কৰিছিলোঁ, হেলিকপ্টাৰ লৈছিলোঁ, য'ত এটা স্কেম হোৱা বুলি কোৱা হৈছিলে, ৰাইট? ৰ'লছ ৰয়ছৰ ইঞ্জিন আমি প্ৰকিউৰ কৰিছোঁ, ৰাইট? জেগুৱাৰ গ্ৰাউণ্ড এটেক এয়াৰক্ৰাফ্ট আমি লৈছোঁ। জাৰ্মানীৰ পৰা আমি ছাবমেৰিন বনাই আছোঁ, চিচুমাৰ ক্লাছ, ৰাইট? ভেৰি ইম্পৰ্টেণ্ট চিচুমাৰ ক্লাছ ছাবমেৰিন। ডিজেল ইলেক্ট্ৰিক ছাবমেৰিন হয়, এইটো ডিজেল ইলেক্ট্ৰিক ছাবমেৰিন হয়, ৰাইট? মাজগাঁও ডক লিমিটেডত আমি কৰি আছোঁ,
এই যিটো আমি প্ৰডাকশ্যন কৰি আছোঁ। মাজাগাঁও ডক লিমিটেড মুম্বাইত আছে, মাজাগাঁও ডক লিমিটেডৰ ওপৰত কুৱেশ্যনছ অলৰেডি আহিছে, ৰাইট। তো আমাৰ বৰ্তমানৰ যদি আমি চিপ্ৰি ৰিপৰ্ট চাওঁ, চিপ্ৰি কি হয়, ষ্টকহোম ইণ্টাৰনেশ্যনেল পিচ ৰিচাৰ্চ ইনষ্টিটিউট, যিটোৱে কি কৰে, মনিটৰ কৰে কোনে ক'ৰ পৰা কিমান আৰ্মছ ইম্পৰ্ট কৰিছে, কোনে কিমান আৰ্ম ইম্পৰ্ট কৰা নাই। আমি যদি চাব যাওঁ 2019 পৰা 2023লৈকে ইণ্ডিয়া ইজ দ্য হায়েষ্ট ইম্পৰ্টাৰ অফ আৰ্মছ। ৱৰ্ল্ডৰ 11% আৰ্মছ ইম্পৰ্ট ইণ্ডিয়াই কৰে, ৰাইট। তো এইটো এটা খুব ইম্পৰ্টেণ্ট ডেটা যিটো আমি মেইনছৰ আনচাৰ ৰাইটিঙত ইউজ কৰিব পাৰোঁ, ঠিক আছে। তো ইণ্ডিয়া টপ আৰ্ম ইম্পৰ্টাৰ, ৰাইট। ৰাছিয়াৰ পৰা আমি ডিক্লাইন হৈ আছে, যিবিলাক আৰ্ম আমি ইম্পৰ্ট কৰিছিলোঁ ৰাছিয়াৰ পৰা সেইবিলাক ডিক্লাইন হৈ আছে লাহে লাহে, আৰু ফ্ৰান্সৰ পৰা আমাৰ ইম্পৰ্ট বাঢ়ি গৈছে, আমাৰ USA পৰা ইম্পৰ্ট আমাৰ বাঢ়ি গৈছে। তো এনেকুৱা কুৱেশ্যনবিলাক মেইনছত লিখিবা। কিন্তু ইয়াতে চিপ্ৰি বুলি যিটো আহিছে, চিপ্ৰি ৰিপৰ্ট 2020, ষ্টকহোম ইণ্টাৰনেশ্যনেল পিচ ৰিচাৰ্চ ইনষ্টিটিউট, ইয়াৰ বিষয়ে তুমি জানিব লাগিব। চিপ্ৰি কি হয়, ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে, ইয়াৰ হেডকোৱাৰ্টাৰ আছে ছুইডেন। যদি ষ্টকহোম বুলি আমি গমেই পাইছোঁ, হেডকোৱাৰ্টাৰ ছুইডেনত থাকিব, ৰাইট। তো এইটোৰ বিষয়ে তোমালোকে অলপ চাই ল'বা, প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট। প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ, কমেণ্টত আনচাৰ কৰিবলৈ ট্ৰাই কৰিবা। আৰু লগতে আমাৰ যিবিলাক ৰিচেণ্টলি আমাৰ আৰিঘাট আমি নিউক্লিয়াৰ ছাবমেৰিন আৰিঘাট আমি ট্ৰাইল শেষ কৰি ইণ্ডাক্ট কৰিছোঁ ইণ্ডিয়ান নেভিত, নিউক্লিয়াৰ ছাবমেৰিন, ছেকেণ্ড নিউক্লিয়াৰ ছাবমেৰিন। প্ৰথম আছিলে আমাৰ আৰিহান্ত, ৰাইট। এই নিউক্লিয়াৰ ছাবমেৰিনৰ বিষয়ে চাবা, আমাৰ শিশুমাৰ ক্লাছ ছাবমেৰিনৰ বিষয়ে চাবা, প্ৰজেক্ট P75ৰ বিষয়ে তোমালোকে চাবা, যিটো আমি ফ্ৰান্সৰ হেল্পত ডিজেল ইলেক্ট্ৰিক ছাবমেৰিন বনাই আছোঁ। এইবিলাক বস্তু ডিফেন্সৰ লগত ৰিলেটেড যদি কিবা প্ৰিলিমছৰ কুৱেশ্যন আহে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, ৰাইট। তো আজিৰ কাৰণে এইখিনিয়ে। তোমালোকে আমাৰ মেইনছৰ আনচাৰ ৰাইটিং জইন কৰিব পাৰা, প্ৰিলিমিনাৰী টেষ্ট চিৰিজ জইন কৰিব পাৰা, হুইচ উইল বি হেল্পফুল ফৰ আপকামিং APSC CC, ৰাইট। যদি আমি ক'ব যাওঁ যে ৰিচেণ্টলি কি হৈছে, আমাৰ জুলাই মাহত আমাৰ মেইনছৰ পৰীক্ষা আমাৰ হৈছিলে। তো অলৰেডি জুলাই, আগষ্ট, ছেপ্টেম্বৰ পাৰ হৈ গ'ল। আৰু যদি আমি এটা প্ৰেডিকশ্যন কৰিব লাগে, অক্টোবৰৰ এণ্ডত আমাৰ এবাৰ মেইনছৰ ৰিজাল্ট দিব পাৰে, প্ৰবেবিলিটি আছে। আৰু যদি মেইনছৰ ৰিজাল্ট অক্টোবৰৰ এণ্ড উইকত দিয়ে, তেতিয়াহ'লে নৱেম্বৰৰ এৰাউণ্ড মিড নৱেম্বৰৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব পাৰে। আৰু ডিউৰিং ডেট টাইম আমাৰ নেক্সট নটিফিকেশ্যন এৰাউণ্ড ডিচেম্বৰ অৰ জানুৱাৰীত ওলাই যাব। যদি ডিচেম্বৰ জানুৱাৰীত নটিফিকেশ্যন ওলায়, মাৰ্চত আমাৰ এক্সাম হোৱাৰ চান্স আছে, ৰাইট। তো তোমালোকে পঢ়ি থাকা ভালকৈ, গুড লাক। আজিৰ কাৰণে এইখিনিয়ে। আমাৰ যিটো ফাইনেল ফাউণ্ডেশ্যন বেটছ আছে, নৱেম্বৰৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, এইটো তোমালোকে জইন কৰিব পাৰা। প্লাছ ভালকৈ কাৰেণ্ট এফেয়াৰ্ছবিলাক ফ'ল' কৰিলে হ'ল ডেইলি। থেংক ইউ এভৰিৱান।